মোবাইল দাও অসম চৰকাৰৰ যোগান বিভাগত যোনজন মন্ত্ৰী আছে অকমান্য অলগদ্ধ যোগ্যতাবিহীন কোনো ধৰণৰ দক্ষতা নাই তেওঁ অত এটা গভীৰ দায়িত্ব কেনেকৈ চম্ভালিছে এইটো আমি নাজানো গতিকে ফণীভূষণ চৌধুৰী হৈছে এজন ব্যৰ্থ মন্ত্ৰী তেওঁ অতি শীঘ্ৰে এই পদত্যাগ কৰিব লাগে আৰু যি অভাৱনীয়ভাৱে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হৈছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আজি নগাঁও মহাবিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰী ওলাই আহিছে আৰু অকল NSY ইউনিটে নহয় সমগ্ৰ নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমাক সহযোগ কৰিছে আৰু যদি মূল্য বৃদ্ধি ৰোধ নহয় ছাত্ৰ সমাজে ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ আমি কৰিম এই কথা স্পষ্ট।